সোণাৰু কাঞ্চন কৃষ্ণচূড়া গছপুলি ৰোপণ অনুপ পাটকাইৰ চৰাইদেউ জিলাখনক অনাগত দিনত সোণাৰু কাঞ্চন কৃষ্ণচূড়া ফুলৰ ৰঙেৰে এক প্ৰাকৃতিক মনোমোহা দৃশ্যৰে সজাই তোলাৰ প্ৰয়াস প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ উদ্যোগত আৰু সোণাৰু কাঞ্চন কৃষ্ণচূড়া অনুষ্ঠানৰ সহযোগত 22 জুন দেওবাৰে চৰাইদেউ জিলাৰ ফুকামৰা অঞ্চলৰ এখন প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ পৰখনি গাঁৱৰ প্ৰায় 5 কিলোমিটাৰ পথৰ দাঁতিত সোণাৰু কাঞ্চন কৃষ্ণচূড়া পুলি ৰোপণ কৰে। গছ ভালপোৱা, ফুল ভালপোৱা, প্ৰকৃতিক ভালপোৱা পাটকায়ে সেউজী ধুনীয়া কৰাৰ বাবে অক্লান্ত শ্ৰম আৰু চিন্তাৰ এজন সামাজিক ব্যক্তি। বিগত দিনবোৰত তেওঁ ৰোপণ কৰা গছপুলিবোৰ ডাঙৰ হৈ প্ৰকৃতিয়ে এক সৌন্দৰ্য ৰূপেৰে গতি কৰা পৰিলক্ষিত হৈছে। ফুলেৰে ৰঙীন হৈ পৰিছে চৰাইদেউ জিলাখন। এই অনুষ্ঠানৰ লগতে উক্ত অঞ্চলত 22 জুন তাৰিখে সোণাৰু কাঞ্চন কৃষ্ণচূড়া অনুষ্ঠানটোৰ এক বৃহৎ শাখা কমিটি গঠন কৰা হয়। সোণাৰু কাঞ্চন কৃষ্ণচূড়া অনুষ্ঠানটোৰ হৈ প্ৰকৃতিপ্ৰেমী অনুপ পাটকায়ে অঞ্চলটোৰ ৰাইজৰ আশীৰ্বাদ, মৰম আৰু সহযোগেৰে গছপুলি ৰোপণ কৰে। এই গছপুলি ৰোপণ কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ লগতে প্ৰকৃতিক ভালপোৱা সচেতন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।